অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্ভুক্ত চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য সন্মানীয় হৰেণ গগৈ ডাঙৰীয়াই চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ পৰুৱাচালি মৌজাৰ অন্তৰ্গত শ্ৰদ্ধাৰ কৃতি শিক্ষকসকলক লৈ তেখেতৰ নিজা প্ৰচেষ্টাত এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। হৰেণ গগৈ ডাঙৰীয়া সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তি হিচাপে আজি কিছুদিন পূৰ্বে তেখেতৰ নিজা স্বৰচিত এটি গীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক সন্মানীয় ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই মুকলি কৰিছিল। ইয়াৰ পাছতে তেখেতৰ এইটো দ্বিতীয় পদক্ষেপ হিচাপে এখনি তথ্যচিত্ৰৰ দ্বাৰা শিক্ষক সমাজৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই চেগতে সন্মানীয় হৰেণ গগৈ ডাঙৰীয়ালৈ আমি চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ এই মহান পদক্ষেপৰ দ্বাৰা আমি ভাবিছোঁ শৈক্ষিক ক্ষেত্ৰখনত উত্তৰণৰ দিশত তেখেতে আগবঢ়াই নিব। ইয়াৰ বাবে আমি তেখেতলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনন্ত সময়ৰ প্ৰবাহমান গতিৰ এটি শুভ ক্ষণত ধৰাৰ দিশে এটি আলোকৰ অৱতৰণ। 1888 চনৰ 5 ছেপ্টেম্বৰ অন্ধ্ৰপ্ৰদেশৰ তিৰুতানী গাঁৱত মহান মনীষী পণ্ডিত প্ৰবৰ ভাৰতীয় দৰ্শনৰ সমাহাৰ ব্যক্তিত্বৰ অধিকাৰী 1962 চনৰ দ্বিতীয়গৰাকী ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতৰ জন্ম তাৰিখটিক জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে শিক্ষক দিৱস পতাৰ পৰামৰ্শত প্ৰথম শিক্ষক দিৱস হিচাপে অনুষ্ঠিত কৰা হৈছিল। আৰু সেয়ে পৰৱৰ্তী সময়ত শৈক্ষিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই অহা কৃতি শিক্ষকসকলক এই দিনটোতেই সন্মানিত কৰি অহা হৈছে। তেখেতে কৈছিল, ট্ৰু টিচাৰ্ছ আৰ দোজ হু হেল্প আছ থিংক ফৰ আৱাৰছেলভছ। তাৰেই ধাৰাবাহিকতা ৰক্ষা কৰি এই বৰ্ষত অৰ্থাৎ 2021 চন 5 ছেপ্টেম্বৰৰ আজিৰ এই পবিত্ৰ দিনটোতেই অসম চৰকাৰেও প্ৰতি বছৰে কৃতি শিক্ষকসকলক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি আহিছে। সেয়ে সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহতো চৰাইদেউ জিলাভিত্তিক কাৰ্যসূচীৰ জৰিয়তে অন্যান্য শিক্ষকসকলৰ লগতে 381 নং জাপিসজীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় শ্ৰীযুত উপেন নেওগ ছাৰকো কৃতি শিক্ষকৰ সন্মানেৰে চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মানিত কৰা হয়। আৰু উক্ত সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত তপন কুমাৰ গগৈদেৱে বঁটা প্ৰদানৰ জৰিয়তে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। তুমি আলোকৰে যাত্ৰী পোহৰ বিলাল আগুৱাই যোৱা গুৰু তুমি আলোকৰে যাত্ৰী পোহৰ বিলাল আগুৱাই যোৱা প্ৰগা আৰু দৃঢ়তাৰে শিশুক শিকাই ভৰাৰ বুকু নানা ৰঙে উজ্বলোৱা। বৰহাট আহোম যুগৰ সোণালী স্মৃতিৰে ভৰপূৰ চৰাইদেউ জিলা আৰু এই জিলাৰ পূব প্ৰান্তত অৱস্থিত পৰুৱাচালি মৌজা। এই বৰহাট হ'ল ইয়াৰে 52 সংখ্যক গাঁৱক একত্ৰিত কৰি গঠন কৰা এটি বৃহৎ অঞ্চল। তাহানিৰ আহোম যুগৰ পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত লোন বেচা কিনা কৰা এখন ডাঙৰ হাট বৰহাট। এই অঞ্চলটিৰ উত্তৰ পূব দিশত আছে পূবৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰৰ অভিমুখে ধাৱমান হোৱা দিচাং, যি প্ৰবাহমান কালৰে পৰা পাহাৰ আৰু ভৈয়ামৰ ঐতিহাসিক সমন্বয়ক জীপাল কৰি ৰাখিছে। এই দিচাঙৰ পাৰে পাৰেই আহোম যুগৰ ঐতিহাসিক স্মৃতিৰে ভৰা নাহৰ আলি আৰু নাহৰ পুখুৰী,
যি গড়গাঁৱৰ পৰা গঞা ৰাইজৰ খোজৰ ভৰ পিঠিত লৈ বৰহাটৰ বৰুৱানগৰ নাহৰপুখুৰী বৰপথাৰ নাৰেমপথাৰ বৰপাত্ৰ হৈ ধুদে নিৰ্মাণ কৰা ধুদৰালিত মিলি ভাগৰ পলোৱায়। আনহাতে দক্ষিণে পাটকাইৰ ঠেঙুলিৰ নামনিত প্ৰবল প্ৰতাপী প্ৰতাপ সিংহৰ লাহ দৈগৰ শীতৰ সেমেকা পোৱাত সূৰুজে য'ত উঠি বৰহতীয়া ৰাইজক মিঠাকৈ সম্ভাষণ জনায়। এই দিচাঙৰ পলসুৱা সুঁতিয়ে ধুই নি জীপাল কৰা থলীৰ মানুহৰ মনবোৰ যেন জীপাল জীপাল আৰু শিমলু গছৰ শিখৰৰ দৰেই শীৰ্ষ। গঢ়ি লোৱা সপোনবোৰ যেন নামি আহে দিঠক হৈ পাখি লগা সময়ৰ খোজত খোজ থৈ বৰহতীয়া প্ৰাথমিক শিক্ষাৰ শৈক্ষিক ক্ষেত্ৰত শিক্ষকতা জীৱনৰ বৰ্ণাঢ্য ইতিহাস ৰচিবলৈ 1994 চন কৃতি শিক্ষকৰ ৰাজ্যিক পুৰস্কাৰ প্ৰয়াত শিশুৰাম গগৈ ছাৰ। বিদ্যালয় পঁইতাখাট প্ৰাথমিক বিদ্যালয়। জন্ম 25 মাৰ্চ 1931 চন। পিতৃ প্ৰয়াত ডিম্বেশ্বৰ গগৈ, মাতৃ প্ৰয়াত মাদৈ গগৈ। পৰলোক প্ৰাপ্তি 1 জানুৱাৰী 2017 চন। গাঁও নাৰেমপথাৰ, কেন্দ্ৰ সভা 1 নং বৰহাট। প্ৰয়াত মইনাৰাম গগৈ ছাৰ। ৰাষ্ট্ৰীয় পুৰস্কাৰ 2002 চন। কৰ্মক্ষেত্ৰ আছিল লুহলীয়া প্ৰাথমিক বিদ্যালয়। জন্ম 1 এপ্ৰিল 1943 চন। পিতৃ প্ৰয়াত বাপুকণ গগৈ, মাতৃ প্ৰয়াত পুনেশ্বৰী গগৈ। পৰলোক প্ৰাপ্তি 2 জুন 2013 চন। বৰহাট হাবিগাঁও, কেন্দ্ৰ সভা 1 নং বৰহাট। শ্ৰীযুত ডিম্বেশ্বৰ গগৈ ছাৰ। জিলা ভিত্তিক পুৰস্কাৰ 2004 চন। কৰ্মক্ষেত্ৰ লুহলীয়া প্ৰাথমিক বিদ্যালয়। জন্ম 1 জুলাই 1952 চন। পিতৃ প্ৰয়াত ধনীৰাম গগৈ, মাতৃ বুদুকী গগৈ। অৱসৰ 30 জুলাই 2012 চন। বসতিৰ স্থান বৰপথাৰ, কেন্দ্ৰ সভা 1 নং বৰহাট। 2019 চন শ্ৰীযুত পৰাগ চক্ৰৱৰ্তী ছাৰ। জিলা ভিত্তিক পুৰস্কাৰ 1918 চনত প্ৰতিষ্ঠিত চুতীয়াকাৰী প্ৰাথমিক বিদ্যালয় বৰুৱাচালি মৌজাৰ প্ৰথমখন প্ৰাথমিক বিদ্যালয়। পৰাগ চক্ৰৱৰ্তী ছাৰে 28টি বৰ্ষ ধৰি অতি দক্ষতাৰে বিদ্যালয় পৰিচালনা কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে আৰু বিভিন্ন সময়ত বহুতো স্বীকৃতি পাবলৈ সক্ষম হৈছে। এই বিদ্যালয়খনিয়ে অঞ্চলটিলৈ বহুতো অৱদান আগবঢ়াই আহিছে। শ্ৰীযুত অনিল ফুকন ছাৰ। জিলা ভিত্তিক পুৰস্কাৰ বিমলাপুৰ প্ৰাথমিক বিদ্যালয়, বৰ্তমানেও কৰ্মৰত। জন্ম 1 মাৰ্চ 1967 চন। পিতৃ প্ৰয়াত কমলাকান্ত ফুকন, মাতৃ শ্ৰীযুক্তা চম্পাৱতী ফুকন। গাঁও নগাহাট, কেন্দ্ৰ সভা 1 নং নবোদয়। শ্ৰীযুক্তা অৰুণা বুঢ়াগোহাঁই। জিলা ভিত্তিক পুৰস্কাৰ ৰংবাৰী প্ৰাথমিক বিদ্যালয়। জন্ম 1 মে 1961 চন। মাতৃ প্ৰয়াত চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই, পিতৃ প্ৰয়াত চন্দ্ৰকান্ত বুঢ়াগোহাঁই। অৱসৰ গ্ৰহণ 2021 চন 1 মে। গাঁও চুতীয়াকাৰী, কেন্দ্ৰ সভা 1 নং বৰহাট। 2018 চন শ্ৰীযুক্তা মিনু গগৈ। মাঝি বস্তি প্ৰাথমিক বিদ্যালয়। বৰ্তমানেও কৰ্মৰত। জন্ম 1 মাৰ্চ 1964 চন। পিতৃ প্ৰয়াত শশীধৰ গগৈ, মাতৃ শ্ৰীযুক্তা যোগমায়া গগৈ। গাঁও বৰুৱানগৰ 2 নং নবোদয়ৰ কেন্দ্ৰ সভা। এই দিচাং পাৰৰ চিৰসেউজ বহুল কৃষিথলীৰ নাৰেম পথাৰ এই গাঁৱৰে নিবাসী উপেন নেওগ ছাৰ। সাংস্কৃতিক শৈলীৰ পৰিস্ফুট আটোম টোকাৰিকৈ সজোৱা ঘৰখনলৈ অহা
অভ্যাগতক উষ্ণ আৱেগে আদৰণি জনাই পদূলিত ৰৈ থকা এজুপি মধুৰ চন্দাই সহজ সৰল বহুলভাৱে সমাদৃত ছাৰৰ আতিথ্য গ্ৰহণ নকৰেই বা কোনে? শুভাকাংক্ষীৰে উপচি পৰা এই দৃশ্যসমূহে তাৰেই জানো প্ৰতিফলন কৰা নাই? স্বীকৃতিৰ অপেক্ষাৰ অন্তত শুভাকাংক্ষীৰ মন্তব্য এনেধৰণৰ। এইখন আমাৰ গাঁৱৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় আৰু আমাৰ এই অতি পুৰণি এখন শিক্ষানুষ্ঠান। আমি এইখন বিদ্যালয়ৰ পৰাই আমি পঢ়ি শুনি যোৱা। আমাৰ ইয়াৰ পৰাই বহুতো ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাই দেশ সেৱা কৰি আহিছে। আৰু এতিয়া উপেন নিয়োগ ছাৰ আমাৰ মাজত আছে। তেখেতে আহুপৌষত্ব কৰিছে যথেষ্টখিনি স্কুলখনৰ সুনাম অৰ্জন কৰিবৰ কাৰণে, আৰু তেখেতৰ ত্যাগৰ বিনিময়তে আজি স্কুলখনে এটা সুন্দৰ ৰূপ পাইছে বুলি ক'ব লাগিব। গতিকে তেখেত যথেষ্ট আমাৰ ফালৰ পৰা কীৰ্তি শিক্ষক হিচাপে তেখেত আমাৰ দাবীদাৰ। গতিকে আমি তেখেতক এই স্বীকৃতি দিয়াৰ কাৰণে আমি সঁচাকৈ ধন্য মানিছোঁ। এই দিচাং পাৰৰ ঐতিহাসিক নাহৰালিয়ে পদূলি গৰকি যোৱা মৰম স্নেহ আৰু সাতাম পুৰুষীয়া সমন্বয়ৰ সূতাৰে বান্ধ খাই থকা দুখনি গাঁও নাৰেম পথাৰ আৰু জাপিসজীয়া। শিক্ষা সংস্কৃতি খেলা ধূলা কৃষি সকলো দিশতেই উজলি থকা বিশেষ বৈশিষ্ট্য সম্পন্ন জাপিসজীয়া এই গাঁওখনিতেই মূৰ দাঙি জিলিকি আছে চলিত বৰ্ষৰ কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত প্ৰধান শিক্ষক উপেন নেওগ সমন্বিতে জোনালী চুতীয়া, ৰত্না বৰুৱা শইকীয়া আৰু ৰাতুল ভৌমিক ছাৰৰ ৩৮১ নং জাপিসজীয়া প্ৰাথমিক বিদ্যালয়, যাৰ সন্মুখতেই আছে পুৱাৰ সূৰ্যে ভুমুকি মৰা এখনি ধুনীয়া খেলপথাৰ, য'ত শিশুৰ খেলা ধূলা মাধ্যমেদি শাৰীৰিক বিকাশ সম্ভৱ হয়। এটি সুন্দৰ বাট চৰাই আদৰণি জনোৱা বিদ্যালয়ৰ চৌহদ আৱৰি আছে এক অনন্য প্ৰাকৃতিক শোভাই। শোভা বৰ্ধন কৰা প্ৰতিজোপা বৃক্ষত লুকাই আছে বিদ্যালয়ৰ শিক্ষকসকলৰ সমন্বিতে গঞা ৰাইজৰ কেঁচা ঘাম সৰা শ্ৰম আৰু দান। এই সুন্দৰ বাটচৰাত খোজ থৈয়ে চকুত পৰে এগছি বন্তিৰে বিদ্যালয়খনিক শিক্ষা মন্দিৰলৈ ৰূপান্তৰ কৰাৰ সভক্তিৰ প্ৰয়াস। দুটি বগলীয়ে বুজাই দিব খোজে শিক্ষা আহৰণত একাগ্ৰতাৰ প্ৰয়োজনীয়তা। পকীবেৰৰ প্ৰতিটো অংশই যেন একোটা পৃষ্ঠা। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীল মনৰ সৌন্দৰ্যবোধৰ নমুনা হ'ল এই প্ৰাচীৰ পত্ৰিকা। খুঁটাবোৰে ছালৰ ভৰৰ উপৰিও বহন কৰে মহান মহান বাণীৰ শব্দৰ ভৰ। সৰু সৰু ফলকবোৰে কৈ যায় মহা মহা সংগ্ৰামী জীৱনৰ অভিজ্ঞতাৰ মৰ্মাৰ্থ, আৰু কিছু ফলকে কৈ যাব খোজে কাব্যিক ব্যঞ্জনা সমৃদ্ধ ভাষাৰে উদ্ভিদৰ গুণ গৰিমাৰ কথা। শ্ৰেণীকক্ষৰ নামসমূহ এনেধৰণৰ: কাৰ্যালয়ৰ শৃংখলাই সোপান গঢ়ে উৎসাহ আৰু উদ্দীপনাৰ। বিদ্যালয়ৰ কৃতিত্ব, শুভাকাংক্ষীৰ দান অৱদান। (1952) চনৰ ভাৰত স্বাধীনোত্তৰ কালত প্ৰতিষ্ঠিত এই বিদ্যালয়ে অঞ্চলটিলৈ অশেষ অৱদান আগবঢ়াই আহিছে। বৰ্তমানলৈকে ২৬টি বৰ্ষ অতিক্ৰম কৰা উপেন নেওগ ছাৰৰ আৰু অগ্ৰজ প্ৰতিষ্ঠাপক শিক্ষকসকলৰ সৈতে এই বিদ্যালয়ৰ অৱদান হয়তো
বহু দীঘলীয়া পৃষ্ঠাত ঠাই পাব। চমুকৈ লিখিলেও আধাৰুৱা হ'ব। তথাপিও দৃষ্টান্তৰ প্ৰয়োজনীয়তাৰ খাতিৰত এই বিদ্যালয়তেই আদিপাঠ গ্ৰহণ কৰি সমাজত জিলিকি থকা কিছুসংখ্যক ব্যক্তিৰ নাম প্ৰসংগ সাপেক্ষে চমুকৈ শ্ৰদ্ধাৰে উল্লেখ কৰা হ'ল। দেৱানন্দ চুতীয়া, জিলা প্ৰশাসনিক বিষয়া। ডাক্তৰ হৰিশ গগৈ, চিকিৎসক। সকলোৰে সুপৰিচিত শিল্পী কৃষ্ণমণি চুতীয়া। শিক্ষা আৰু সাহিত্য ক্ষেত্ৰখনত জিলিকি আছে ডক্টৰ সৃষ্টি বকুল বিনীতা শইকীয়া গগৈ, নাট্যশিল্পী বিশ্বজিৎ শইকীয়া। গাঁওখনক খেল জগতৰ দিশত আগবঢ়াই নিয়া ব্যক্তিসকল একাদিক্ৰমে হ'ল ললিত চুতীয়া, বিপিন চুতীয়া, নলিন চুতীয়া আৰু অন্যান্য ব্যক্তিসকল। এই অঞ্চলটিত বিশেষভাৱে পোহৰ বিলাবলৈ সক্ষম হোৱা অগ্ৰজ ভালেসংখ্যক প্ৰধান শিক্ষকসকলৰ ভিতৰত বৰ্তমানৰ উপেন নেওগ ছাৰৰ অন্য এটি দিশ তথ্যভিত্তিকভাৱে উল্লেখ কৰা হ'ল। তেখেত হ'ল অসমৰ বাপতিসাহোন বিহু সংস্কৃতিৰ এজন কৰ্মী, পৰ্যবেক্ষক আৰু লেখক। ইয়াৰে এটি দলিল হ'ল বহাগ বিহুৰ কথাৰে। জয় হৰি বোলা, জয় ৰাম বোলা, জয় ৰাম বোলা, জয় হৰি বোলা। হস্তৰ মুখৰে হৰি এ ধন কলিয়া ওই গুটি ধানৰ মেটমৰা ভঁৰাল সদৃশ গুণৰ সমাহাৰে উপচি পৰা প্ৰয়াত শিক্ষাগুৰুসকলক লগ পোৱাৰ স্মৃতিক শ্ৰদ্ধাৰে সুঁৱৰি সকলো শিক্ষাগুৰু আৰু ৰাইজক সেৱা জনাই মই দিচাঙক ক'ব খোজোঁ, ঐ দিচাং, আজি তই খৰাং যদিও ভৰা সুঁতিৰ হাঁহি বুকুত সাৱটি শিমলু গছৰ শিখৰৰ দৰেই শীৰ্ষমন এটি লৈ তই বয়ে যা দিচাং, তই কৈয়ে যা চহ কৰা বৰহতীয়াৰ আঘোণৰ পথাৰত সোণগুটিবোৰ আকৌ সৰিব। তই কৈয়ে যা দিচাং, কৈয়ে যা। যাত্ৰী পোহৰ বিলাই আগুৱাই যোৱা গুৰু তুমি, আলোকৰে যাত্ৰী পোহৰ বিলাই আগুৱাই যোৱা প্ৰজ্ঞা আৰু দৃঢ়তাৰে শিশুক শিকাই ধৰাৰ বুকু নানা ৰঙে